মাজুলীক মনে প্ৰাণে ভাল পাইছিল জুবিন গাৰ্গে। মাজুলীক লৈ এক সপোন দেখিছিল জুবিন গাৰ্গে, যি সপোনৰ নাম আছিল কাঞ্চনজংঘা। মাজুলীৰ এই ঠাইখিনিতে জুবিনে এদিন নাহৰ ৰুইছিল। একে ঠাইতে জুবিনে এখন ৰিজৰ্ট খোলাৰ পৰিকল্পনা কৰিছিল, যাৰ নাম দিছিল কাঞ্চনজংঘা। কিন্তু জুবিনৰ সপোন সপোন হৈয়ে ৰ'ল। এই ঠাইতে চৰকাৰে সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত ল'লে। এই খবৰ পাই জুবিনে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ভূমি এৰি দিয়াৰ সিদ্ধান্ত লয়। ইতিমধ্যে নিৰ্মীয়মান অৱস্থাত আছে সাংস্কৃতিক বিশ্ববিদ্যালয়খন। আজি এই পবিত্ৰ দিনটোত জুবিন গাৰ্গক সুঁৱৰি এই ঠাইতে নাহৰ ৰোপণ কৰিছে জুবিনৰ মাজুলীৰ সংগীসকলে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সোমাই অহা ৰাস্তাৰ দুয়ো কাষে ৰোপণ কৰিছে জুবিনৰ প্ৰিয় নাহৰ পুলি। শাৰী শাৰী নাহৰ ৰোপণ কৰি জুবিনক মৰিছে জুবিন অনুৰাগীসকলে। জুবিন দাই মাজুলীক বহুত ভাল পাইছিল প্ৰথম কথা, আৰু জুবিন দাই মাজুলীত বহুত ভাল পাইছিল কাৰণে এই নদীৰ পাৰত তেখেতে কাঞ্চনজংঘা নামেৰে এটা ৰিজৰ্ট তেওঁৰ সপোন আছিল। সেইটো সপোন বাস্তৱ নহ'ল, কিন্তু আমি এটা কথা জানো, সেই সপোনটো আমি নাহৰৰ মাজত জীয়াই ৰাখিম। সেই সপোনটো নাহৰৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আজি এই কোচাজমুখী ছাত্ৰ সন্থাৰ এই প্ৰয়াস। নাহৰ গছ জুবিন গাৰ্গৰ প্ৰিয়। আচলতে কেৱল নাহৰেই নহয়, জুবিন গাৰ্গ প্ৰকৃতিৰ লগত সদায় সংপৃক্ত হৈ আছিলে। আৰু জন্মদিনত জুবিন গাৰ্গৰ গীতৰ উপৰিও জুবিন গাৰ্গৰ যি প্ৰকৃতি প্ৰেম, সেয়া আজি আমি ইয়াত প্ৰতিফলিত কৰিবলৈ যত্ন কৰিছোঁ। হয়, আমি ক'বই লাগিব যে জুবিন গাৰ্গৰ গীতে আমাক আচ্ছন্ন কৰি ৰাখিছিল। সংগীতে গোটেই জুবিন গাৰ্গৰ যিখিনি সত্তা আছিল, শিল্পী সত্তাই আমাক আচ্ছন্ন কৰি ৰাখিছিল। কিন্তু জুবিন গাৰ্গৰ অন্য এটা সত্তা আছিল, সেয়া হ'ল প্ৰকৃতিৰ প্ৰতি দায়িত্ব। আমি সকলোৱে জানো, আৰু নাহৰ গছেই জুবিনৰ আটাইতকৈ প্ৰিয় আছিলে। গতিকে আমি স্বাভাৱিকতে জুবিন গাৰ্গৰ আজি এই তেওঁৰ অনুপস্থিতিত পতা জন্মদিনত আমি নাহৰ গছ ৰোপণ কৰিছোঁ। আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সন্মুখ ভাগত আমি নাহৰ গছ ৰোপণ কৰিছোঁ। আৰু এই নাহৰ গছ বাঢ়ি আহিব লাহে লাহে। আমি সকলোৱে চোৱা চিতা কৰিব লাগিব গছখিনি, আৰু ধুনীয়াকৈ যেতিয়া বাঢ়ি আহিব, জুবিন গাৰ্গৰ স্মৃতি মানুহে বিশ্ববিদ্যালয়লৈ সোমাই যোৱাৰ লগে লগে, প্ৰৱেশ কৰাৰ লগে লগে, কাৰণ এখন আমি এতিয়া যদিও ইয়ালৈ অহা নাই, আমি খুব কম দিনৰ ভিতৰতে এইটো চৌহদলৈ আহিম। অহাৰ লগে লগে নাহৰ গছ দেখাৰ লগে লগে, আৰু ইয়াত নিশ্চয় এখন ফলকো থাকিব ভৱিষ্যতলৈ, মানুহে উপলব্ধি কৰিব। বিশ্ববিদ্যালয়কে নহয়, সোমাই অহাৰ লগে লগে সংগীত শিল্পী, প্ৰকৃতিৰ লগত সংপৃক্ত হৈ থকা শিল্পী, গণশিল্পীগৰাকীৰ স্মৃতি ইয়াত অনুভৱ কৰিব। জুবিন গাৰ্গে আচলতে আমি সেইটো গম পাইছিলোঁ পিছত অনানুষ্ঠানিকভাৱে, যে আমাৰ কালচাৰেল যিটো সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ যিটো স্থায়ী চৌহদ, সেই স্থায়ী চৌহদত তাৰে এটা অংশ বোধহয় জুবিন গাৰ্গৰো মাটি আছিলে। কিন্তু যেতিয়াই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব বুলি গম পালে, তেখেতে সেইখিনি বিশ্ববিদ্যালয়লৈ আগবঢ়াই দিলে। ইয়াতকৈ আৰু উদাৰতা কি হ'ব পাৰে? নাহৰ গছ ৰোৱাৰ পৰা আৰম্ভ কৰি এটা হয়তো বিশ্ববিদ্যালয় নোহোৱাহেঁতেনো আমি এক বেলেগ ৰূপত আমি এই অঞ্চলটো পালোহেঁতেন। গতিকে সেইটো এটা আমি শ্ৰদ্ধাৰে সুঁৱৰিব লাগিব। বিশ্ববিদ্যালয় কৃতজ্ঞ হৈ থাকিব, আৰু আমিও চাগে আগত গৈ, যিহেতু চৌহদ প্ৰতিষ্ঠা হোৱাই নাই ভালকৈ, আগত গৈ চাগে আমি জুবিন গাৰ্গৰ কাৰণেও স্মৃতি ৰক্ষাৰ কাৰণেও বহু কাম কৰিব লাগিব। আজি বিশ্ববিদ্যালয়ৰ চৌহদত আমাৰ যিটো অস্থায়ী চৌহদ আছে, তাতো আমি জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছোঁ। বিশ্ববিদ্যালয়ৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীক লৈ জুবিন গাৰ্গৰ সংগীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আবেলি 3 বজাৰ পৰা। আৰু আপোনালোককো সকলোকে আমি এই আমন্ত্ৰণ দি থ'লোঁ এতিয়াই। 3 বজাত আপোনালোক আহিব আমাৰ চৌহদলৈ, আৰু তাত আমি জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। বিশেষকৈ এইটো চিন্তা চৰ্চা এইকাৰণে কৰা হৈছে যে নৱপ্ৰজন্মৰ মাজলৈ জুবিন গাৰ্গক আৰু ভিতৰলৈ সংপৃক্ত কৰিব লাগিব, ভিতৰলৈ লৈ যাব লাগিব। গতিকে সংগীত প্ৰতিযোগিতা সেইকাৰণেই। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।